আজি গোটেই ভাৰতবৰ্ষৰ যি জনসাধাৰণ আছে জনসাধাৰণৰ লগত আমাৰ ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী তেখেতে মন কী বাত অনুষ্ঠান কৰি ফালে অন্তৰংগ কৰে সেইটো অনুষ্ঠানত আজি মই ২ নম্বৰ হাতঘৰীয়াত উপস্থিত থাকিলোঁ তাতে ৰাইজৰ লগত একেলগে আমি মন কী বাত শুনিলোঁ ৰাইজৰ লগত কথা পাতি ফালে আমি আহিলোঁ লগতে জোৰপুখুৰী মোৰ সমষ্টিৰ অলপ আগত তাতে অভিনন্দন অনুষ্ঠান আছিলে যিসকল ষ্টুডেণ্টবিলাকে আকচুৰ উদ্যোগত যিসকল ষ্টুডেণ্টে কৃতিত্ব লাভ কৰিছে তেখেতসকলৰ অভিনন্দন অনুষ্ঠান আছে তাতে উপস্থিত থাকি ফালে আমি ডাইৰেক্ট বামুণজুলিত গণেশ চকত আহিলোঁ বহুত পুৰণা মন্দিৰ এটা তাতে নিৰ্মাণ হোৱা নাই ৰাইজে এনে টিন চিন দি ফালে আছিলে আৰু মাতিছিলে সমাজে মাতি ফালে বহু আজি 10 দিনমান আগত কৈছিলে যে আমাক মন্দিৰটো বনাই দিব পাৰিলে ভাল হয় বুলি ৰাধা কৃষ্ণ মন্দিৰ হয় গতিকে সেইটো মন্দিৰ শিলান্যাসটো আজি আমি কৰিলোঁ আৰু আমি ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি তাতে ৰাস পূজাটো তাতে ভালকে পালন কৰা হয় আৰু এই ৰাস মহোৎসৱৰ আগত যাতে মন্দিৰটো নিৰ্মাণ কৰি আমি ওলাব পাৰোঁ তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ তাৰপিছত আমি আজি ইয়াতে মুণ্ডা সমাজত উপস্থিত হৈছোঁ অৰঙ্গাজুলি তেখেতসকলে বহুত বছৰ আগতে আমাক কৈছিলে যে আমাক এটা সমাজৰ এটা কমিউনিটি হল লাগে বুলি গতিকে এইটো কমিউনিটি হলটো আমি তেখেতসকলৰ কাৰণে বনাই দিয়া হৈছিলে আমাৰ ফালৰ পৰা গতিকে আজি এইটো শুভ উদ্বোধনী আছিলে ইয়াতে উপস্থিত হ'লোঁ ৰাইজৰ লগত অন্তৰংগ কৰিলোঁ সমাজৰ সকলো জনসাধাৰণৰ লগত কথা পাতি ফালে এতিয়া আমি বিদায় ল'বলৈ ওলাইছোঁ গতিকে সকলো সমাজ ইয়াতে আজি অকল মুণ্ডা সমাজ বুলি নহয় বাকী তথা সমাজ আছে আৰু ইয়াতে কৰ্মকাৰ সমাজ আছে বিভিন্ন সমাজ আছে তেখেতসকলেও আজি আহিছে আৰু বেলেগ বেলেগ সমাজবিলাকৰো এনেকৈ সমস্যাবিলাক আছে সমাজৰ সমস্যা আছে এইবিলাকো অন্তৰংগ কৰিছোঁ কথা পাতিছোঁ লাহে লাহে কৰি এটা এনেকৈ হয় যে PMAY লগত আমি ডাইৰেক্টলি ইনভলভমেণ্টটো নাথাকে এইটো ব্লক লেভেলতহে গোটেইখিনি কাম কাজবিলাক চোৱা চিতা কৰি থাকে এনেকৈ কিবা ইছ্যু থাকিলে মোৰ তাত আহি জনাব লাগে ইয়াৰে নিউজটো বজাই ফালে নিজৰ ইনকামৰ কাৰণে যে মানে PMৰ ঘনিষ্ঠ বা অমুক তমুক কৰি এনেকৈ কৰাতকৈ হিতাধিকাৰীৰ কথা ক'ত কাৰাপশ্যন হৈছে ক'ত কি হৈ আছে সেইটো মোক জনালেই হ'ল মই লগে লগে একশ্যন ল'ম কিয়নো মই এই PMAY ঘৰৰ হওক বা কিবা এনেকৈ দুৰ্নীতিৰ লগত মই কোনোদিনেই মানে আপোচ নকৰোঁ মই নিজে মোৰ এনেকৈ আজি 4.5 বছৰ কাৰ্যকালত মোৰ কাৰাপশ্যনৰ এটাও ৰেকৰ্ড নাই ডাইৰেক্ট কোনো ক'ব নোৱাৰে যে EMA ইমান কাৰাপশ্যন কৰিলে অমুক টকা কাৰাপশ্যন কৰিলে বুলি কোনো এটা পইণ্ট উলিয়াই দিব নোৱাৰে গতিকে মই কোনো কাৰাপশ্যনৰ লগত ইনভলভ নহয় আৰু ইনডাইৰেক্টলি কিছুমানে ইনভলভ কৰাব বিচাৰে এওঁলোকক মই সেইটোৱে ক'ব বিচাৰিছোঁ যে এনেকৈ যদি ক'ৰবাত দুৰ্নীতি হৈছে মোক আহি ফালে জনাব লাগে মই প্ৰতিনিধি হয় এইটো এই বিভ্ৰান্তি কৰিব নালাগে ৰাইজক বিভ্ৰান্তি কৰিব নালাগে সমস্যাটো সমাধানহে কৰিব লাগে আৰু সমাধানো আমাৰ তাতেই আছে যে আচলতে হৈ আছে কি ক'ত পইচা ফাঁচিছে কোনে লৈছে আচল দুখী কোন হয় সেইটো জানি ল'ব লাগিব এনে আৰু কথা কৈ থাকিলে নহ'ব সেনেকৈ চলি আছে আৰু যাৰ নাম থাকে তাকে বদনাম কৰা হয় এনে যাৰ নাম নাথাকে তাকতো বদনাম নকৰে না ৰাজনীতিত এইটো থাকিবই এনেকৈ তাৰে মাজত আমি কামখিনি কৰি যাব লাগিব এয়া নিউজ এটা বাজিলে উল্টা পুল্টা আজি আহি পেলাই সমাজৰ কাৰণে কিবা এটা কৰি গৈ আছোঁ এইটোৱে আমাৰ জীৱন আৰু